ছাত্ৰ ছাত্ৰীসকল আজি আমি ধ্যানচান্দ নামৰ পাঠটো আলোচনা কৰিম। লুক এট দ্য পিকচাৰ বিলো। তলৰ পিকচাৰ কেইখনলৈ মন কৰা। দ্য পিপল ইন দ্য পিকচাৰ্ছ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনছ। আৰু এই তলত যিসকলৰ পিকচাৰ দিয়া আছে সেই সকলোকেইজনেই মহান ভাৰতীয় খেলুৱৈ। In pairs, discuss and write down the name of the sports persons from the options given in the box. Can you guess which sport each player is famous for? কি কৈছে চোৱা, এই বক্সটোত নামবিলাক খেলি মেলিকৈ দিয়া আছে আৰু কোনজন কোন তেওঁলোকৰ সৈতে মিলোৱা আৰু কোনটো খেলৰ সৈতে তেওঁলোক জড়িত তোমালোকে ক'বলৈ চেষ্টা কৰা। এইজনকতো আমি সকলোৱে চিনি পাওঁৱেই। এইজন হৈছে শচীন তেণ্ডুলকাৰ। হি ইজ ফেমাছ ফৰ ক্ৰিকেট। চি ইজ সানিয়া মিৰ্জা। চি ইজ ফেমাছ ফৰ টেনিছ। চি ইজ চাইনা নেহৱাল, ফেমাছ ফৰ বেডমিণ্টন। বাইচুং ভুটিয়া, ফেমাছ ফৰ ফুটবল। মেৰী কম, ফেমাছ ফৰ বক্সিং। এজনক চিনি পাইছেনে বাৰু? বিশ্বনাথন আনন্দ, ফেমাছ ফৰ চেছ। কোন কোন? শচীন তেণ্ডুলকাৰ ক্ৰিকেট খেলে, সানিয়া মিৰ্জা টেনিছ খেলে, চাইনা নেহৱাল বেডমিণ্টন, বাইচুং ভুটিয়া ফুটবল, মেৰী কম বক্সিং, বিশ্বনাথন আনন্দ দবা চেছ। এইকেইজন হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, যিসকলে বিদেশৰ খেলুৱৈসকলৰ লগত খেলে আৰু ভাৰতক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পাছত কি দিছে চোৱা, নাও থিংক অফ ওৱান ফেমাছ স্পৰ্টছ পাৰ্চন ফ্ৰম আছাম এণ্ড টেল দ্য ক্লাছ হোৱাই হি অৰ চি ইজ ইয়'ৰ ফেমাছ। এতিয়া অসমৰ এজন খেলুৱৈ নাম কোৱা আৰু গোটেই ক্লাছটোকে জনোৱা যে তেওঁ কিয় ফেমাছ। এতিয়া আমাৰ অসমৰ বহুত আছে নহয় জানো খেলুৱৈ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ অসমৰ কেইবাজনো আছে। আমি নাম ল'ব পাৰোঁ। কাৰ নাম ল'ব পাৰোঁ? হিমা দাসৰ নাম ল'ব পাৰোঁ, শিৱ থাপাৰ নাম ল'ব পাৰোঁ। তাৰপাছত আমি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নাম ল'ব পাৰোঁ। আৰু বহুত আছে। দীপাংকৰ ভট্টাচাৰ্যৰ নাম ল'ব পাৰোঁ। আৰু কোন কোন আছে? তেনেকৈ আৰু বহুত আছে। তোমালোকে সেই তেওঁলোকৰ নামবিলাক জানিবলৈ আৰু কি খেলৰ সৈতে জড়িত জানিবলৈ চেষ্টা কৰিবা। এতিয়া মই নাম ল'লোঁ হিমা দাস। হিমা দাসৰ নাম সকলোৱে জানিছে। তেওঁ দৌৰৰ লগত জড়িত এথলিট হয় তেওঁ। শিৱ থাপা বক্সিঙৰ লগত জড়িত। আৰু কাৰ নাম ল'লোঁ? ভোগেশ্বৰ বৰুৱাৰ নাম ল'লোঁ, তেওঁ দৌৰবিদ আছিলে। আৰু কাৰ নাম ল'লোঁ? দীপাংকৰ ভট্টাচাৰ্য, তেওঁ অলিম্পিক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিছিলে বেডমিণ্টনত। তেনেকৈ আৰু বহুত খেলুৱৈ আছে অসমৰ। আৰু শেহতীয়াকৈ আমাৰ ক্ৰিকেট জগতত উজলি উঠা অসমৰ এটা নাম হৈছে ৰিয়ান পৰাগ। তেনেকৈ আৰু বহুত খেলুৱৈ আছে, তেওঁলোকৰ নামবোৰ জানিবলৈ চেষ্টা কৰিবা। হিয়েৰ ইজ এ ষ্টৰি এবাউট ধ্যানচান্দ। এই পাঠটোত আমাক এটা কাহিনী দিয়া আছে ধ্যানচান্দৰ ওপৰত। ওৱান অফ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ দ্য ৱৰ্ল্ড হেজ চিন। বিশ্বই এতিয়ালৈকে দেখা এজন মহান হকী প্লেয়াৰ আছিল, তেওঁ হকী খেলুৱৈ আছিল। ধ্যানচান্দ ৱাজ ওৱান অফ দ্য এমিনেণ্ট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চনেলিটিজ হু এচিভড ৱৰ্ল্ড ফেম। ধ্যানচান্দ আছিল এজন এমিনেণ্ট মানে প্ৰখ্যাত, জনপ্ৰিয়, প্ৰসিদ্ধ ইণ্ডিয়ান খেলুৱৈ, যিজনে কি কৰিছিলে? এচিভ ৱৰ্ল্ড ফেম। আন্তঃৰাষ্ট্ৰীয় দৰবাৰত তেওঁৰ নাম উজলি উঠিছিলে, আন্তঃৰাষ্ট্ৰীয় খ্যাতি তেওঁ লাভ কৰিছিলে, ফেম। ধ্যানচান্দ এটেইনড ইণ্টাৰনেশ্যনেল ষ্টাচাৰ ইন দ্য ফিল্ড অৱ হকী। তেওঁ কি লাভ কৰিছিলে? তেওঁ প্ৰাপ্ত কৰিছিলে, তেওঁ লাভ কৰিছিলে, তেওঁ হাচিল কৰিছিলে
ইণ্টাৰনেশ্যনেল ষ্টাৰ্চাৰ, ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক ষ্টাৰ্চাৰ মানে হৈছে উচ্চ শিখৰ। ষ্টাৰ্চাৰ শব্দটোৱে কি বুজায়? উচ্চতা বুজায়। উচ্চ শিখৰ আৰোহণ কৰিছিল কোন খেলত? হকী খেলত। এণ্ড ইজ কাউণ্টেড এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লিজেণ্ডছ। আৰু তেওঁৰ নাম কাৰ সৈতে লোৱা হয় একেলগে? খেল জগতৰ যিসকল কিংবদন্তি, যাৰ নাম ইতিহাসত সদায় জিলিকি ৰ'ব, তেনেকুৱা খেলুৱৈসকলৰ সৈতে তেওঁৰ নাম লোৱা হয়। ইট ইজ ছেইড ডেট, এইটো কোৱা হয় যে হোৱাট পেলে ইজ টু ফুটবল, ফুটবল বুলি ক'লে পেলেৰ নাম ল'বই লাগিব। পেলে বুলি ক'লে পেলেৰ নাম নল'লে ফুটবল খেলৰ নামেই আধৰুৱা, ফুটবল খেলখনেই আধৰুৱা নিচিনা হয়। মুহাম্মদ আলী ইজ টু বক্সিং, বক্সিঙৰ এজন বিখ্যাত খেলুৱৈ আছিলে মুহাম্মদ আলী। আৰু এই দুজন যেনেকৈ বক্সিঙৰ কাৰণে মুহাম্মদ আলী, পেলে বুলি ক'লেই ফুটবল, তেওঁ ঠিক তেনেকৈ ধ্যানচান্দ হকীৰ কাৰণে তেনেকুৱা। অৰ্থাৎ ধ্যানচান্দৰ অবিহনে হকী খেলৰ ইতিহাস আধৰুৱা। হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অৱ অল টাইম, ধ্যানচান্দ সকলো সময়ৰ মহান এজন হকী খেলুৱৈ হিচাপে তেওঁৰ নাম সদায় জিলিকি ৰ'ব। টিল দ্য এৰাইভেল অৱ ধ্যানচান্দ, হকী খেল জগতলৈ ধ্যানচান্দৰ আগমনৰ আগলৈকে দ্য ইউৰোপিয়ানছ এণ্ড দ্য আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ অৱ দ্য গেম। তেতিয়া কোনে এই খেলটোত ৰাজত্ব কৰাৰ নিচিনাকৈ আছিল? এই খেলটোত তাৰমানে কোনে জিকিছিলে? অধিকাংশ খেলতে জয়লাভ কৰিছিলে ইউৰোপিয়ানসকলে আৰু আমেৰিকানসকলে। আৰু আমি হৈছোঁ এছিয়ান, আমাৰ ইণ্ডিয়াখন আছে এছিয়াত, আৰু এছিয়ান দেশবিলাক এই খেলত কি হয় সদায় পিছ পৰি ৰৈছিলে ধ্যানচান্দৰ এই খেললৈ আগমন ঘটাৰ আগলৈকে। ধ্যানচান্দ চক দ্য ইউৰোপিয়ানছ এণ্ড আমেৰিকানছ, ধ্যানচান্দে ইউৰোপিয়ান আৰু আমেৰিকানসকলক আচৰিত কৰি তুলিছিল উইথ হিজ স্প্লেণ্ডিড পাৰফৰ্মেঞ্চ ইন 3 অলিম্পিকছ, 3খন অলিম্পিকত কৰা তেওঁৰ যি ধৰণৰ আচৰিত ধৰণৰ, যি ধৰণৰ উত্তম চমৎকাৰ লগোৱা নিচিনা এটা পাৰফৰ্মেঞ্চে তেওঁৰ পাৰদৰ্শিতাৰে এই ইউৰোপিয়ান আৰু আমেৰিকানসকলক আচৰিত কৰি তুলিছিল। দিছ গ্ৰেট হকী প্লেয়াৰ ৱাজ বৰ্ণ এজ ধ্যান সিং ইন আগষ্ট 1905 ইনটু এ ৰাজপুত ফেমিলি ইন এলাহাবাদ। এই মহান খেলুৱৈজনৰ, হকী খেলুৱৈজনৰ জন্ম হৈছিল ধ্যান সিং বুলি কৈছে, দেখিছানে? ধ্যান সিং হিচাপে তেওঁৰ নাম আছিল আগত। ধ্যান সিং হিচাপে তেওঁ জন্ম হৈছিল কেতিয়া? আগষ্ট মাহত 1905 চনত। ক'ত জন্ম হৈছিল? ৰাজপুত পৰিয়ালত এলাহাবাদত। এই মহান হকী খেলুৱৈজনৰ 1905 চনৰ আগষ্ট মাহত এটা ৰাজপুত পৰিয়ালত এলাহাবাদত জন্ম হৈছিল আৰু তেওঁৰ নাম আছিল তেতিয়া ধ্যান সিং। দ্য টাৰ্ণিং পইণ্ট অৱ হিজ লাইফ কেম when he joined the British Indian Army at the age of 16। আৰু তেওঁৰ জীৱনলৈ টাৰ্ণিং পইণ্টটো তেতিয়া আহিছিল যেতিয়া, টাৰ্ণিং পইণ্ট মানে এটা জীৱন সলাই দিয়াৰ এটা ক্ষণ, জীৱন সলাই দিয়া এটা মুহূৰ্ত। টাৰ্ণিং মানে কেঁকুৰি, পইণ্ট মানে এটা ক্ষণ, বিন্দু। তেওঁৰ জীৱনৰ যিটো মুহূৰ্তই তেওঁৰ জীৱন সলাই দিছিল, টাৰ্ণিং পইণ্ট, সন্ধিক্ষণ। তেওঁৰ জীৱনৰ সন্ধিক্ষণটো সেই সময়ত আহিছিল যেতিয়া তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত 16 বছৰ বয়সত জইন কৰাৰ পাছত তেওঁৰ জীৱনটো পৰিৱৰ্তন ঘটিছিল। দ্য আৰ্মি গেভ হিম দ্য মাছ নিডেড অপৰচুনিটিজ এণ্ড ফেচিলিটিজ টু প্ৰেক্টিছ হকী। আৰু আৰ্মিত থাকোঁতে তেওঁ কি পাইছিল? আৰ্মিৰ ফালৰ পৰা তেওঁক দিয়া হৈছিল মাছ নিডেড অপৰচুনিটি এণ্ড ফেচিলিটিজ টু হকী প্ৰেক্টিছ। হকী প্ৰেক্টিছ কৰিবৰ কাৰণে যিখিনি অত্যন্ত প্ৰয়োজনীয় সুবিধা আৰু সুযোগ, সেইখিনি তেওঁ আৰ্মিত থাকোঁতে লাভ কৰিছিল। হি প্ৰিফাৰ্ড টু ডু হিজ প্ৰেক্টিছ ছেশ্যন এট নাইট। তেওঁ প্ৰেক্টিছ কৰিবলৈ তেওঁ কোনখিনি সময় বাছি লৈছিল? ৰাতি। আফটাৰ হিজ ডিউটি আৱাৰ্ছ, তেওঁ যেতিয়া তেওঁ কৰ্তব্য পালন কৰিছিল, আৰ্মি হিচাপে তেওঁ কৰ্তব্য পালন কৰা সময়খিনিৰ পাছত ৰাতিহে তেওঁ হকী প্ৰেক্টিছ কৰিবলৈ তেওঁ ভাল পাইছিল। হি অফটেন ৱেইটেড ফৰ দ্য মুন টু কাম আউট। আৰু তেওঁ প্ৰায়ে
জুন ওলোৱালৈ অপেক্ষা কৰিছিল জুন ওলোৱালৈ অপেক্ষা কৰিছিল so that the visibility in the field improved যাতে ফিল্ডখনত কি হয় খেলপথাৰখনত কি হয় ভিজিবিলিটি বাঢ়ে ভিজিবিলিটি মানে দৃশ্যমানতা যিটো দেখা পোৱা হেৰি মানে কিমান দূৰৰ পৰা এটা বস্তু দেখা পোৱা যায় ভিজিবিলিটি কোৱা হয় তাক অৰ্থাৎ ফিল্ডখনৰ যাতে দৃশ্যমানতা বাঢ়ে তাৰ বাবে তেওঁ জুন ওলোৱালৈ ধ্যানচান্দে অপেক্ষা কৰিছিল his practice session coincided with the rising of the moon আৰু তেওঁৰ প্ৰেক্টিছৰ সময়খিনি প্ৰেক্টিছ সেশন কনচাইডেড মানে হৈছে মিলাই লোৱা মিল খোৱা কাৰ সৈতে মিলি গৈছিল যেতিয়া জুন ওলোৱা সময়খিনিৰ লগত মিলিছিলে অৰ্থাৎ জুন ওলোৱা সময়খিনিৰ সৈতে তেওঁৰ প্ৰেক্টিছ ছিজনখিনি মিলাই লোৱা হৈছিল so ধ্যান সিং came to be called ধ্যান চান্দ by his fellow player আৰু সেইবাবে ধ্যান সিঙক কি কোৱা হৈছিল তেওঁৰ লগৰ খেলুৱৈখিনিয়ে ফেলো প্লেয়াৰ লগৰ ফেলো মানে হৈছে লগৰীয়া ফেলো প্লেয়াৰখিনিয়ে ধ্যান সিঙক ধ্যান চান্দ বুলি ক'বলৈ আৰম্ভ কৰিছিল হিজ কোচ অলছো প্ৰেডিক্টেড তেওঁৰ প্ৰশিক্ষক কোচ মানে হৈছে প্ৰশিক্ষক তেওঁ প্ৰশিক্ষকেও প্ৰেডিক্টেড আগতীয়াকৈ ধাৰণা কৰিছিল গমেই পাইছিল তেওঁ খেল দেখি ডেট যে he would one day shine like the moon আৰু এদিন ধ্যানচান্দ জুনৰ দৰে উজ্বলি উঠিব ইমান সফলতা লাভ কৰিব যে জুনৰ দৰে উজ্বলি উঠিব বুলি গম পাইছিল he gave him the title sun আৰু তেওঁৰ কোচজনেও তেওঁক চান্দ উপাধি দিছিলে কোচজনেও চান্দ বুলি তেওঁক মাতিছিলে চান্দ is a hindi word for moon আৰু হিন্দীত জুনক মুন চান্দ বুলি কোৱা হয় আৰু ইংলিছত মুন বুলি কোৱা হয় A few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam তাৰ কেইবছৰমানৰ পাছত a few year later কেইবছৰমানৰ পাছত 1928 চনত 1928 he led the Indian hockey team তেওঁ ইণ্ডিয়ান হকি টিমটোক প্ৰতিনিধিত্ব কৰিছিল to win the first gold medal for India in Amsterdam আৰু ভাৰতীয় টিমটোক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ বাবে প্ৰথমটো সোণৰ মেডেল জয় কৰিছিল আৰু সেই খেলখন অনুষ্ঠিত হৈছিলে আমষ্টাৰডামত 1928 চনত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমটো ফাৰ্ষ্ট গোল্ড মেডেল লাভ কৰিছিলে ক'ত আমষ্টাৰডামত He won his second gold in the 1932 Olympic in Los Angeles. তেওঁ দ্বিতীয়টো সোণৰ মেডেল জয় কৰিছিল 1932 চনৰ অলিম্পিকত যিখন অলিম্পিক হৈছিলে লছ এঞ্জেলছত The last gold came to him in the 1936 Olympic in Berlin where he led the Indian team 1936 চনত বাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিক খেলত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ভাৰতে তেতিয়া তেওঁৰ নেতৃত্বত শেষৰটো বা তৃতীয়টো গোল্ড লাভ কৰিছিল সোণৰ পদক লাভ কৰিছিল He also owned the title of Hockey Personality of the Century তেওঁ আৰু এটা উপাধি তেওঁ লাভ কৰিছিলে যে তেওঁ শতিকাটোৰ শ্ৰেষ্ঠ হকি খেলুৱৈ হিচাপে তেওঁ এটা উপাধি জয় কৰিছিলে ধ্যানচান্দ was given the nickname the wizard and the magician of hockey for his superb ball control তেওঁৰ আচৰিত ধৰণৰ বল কণ্ট্ৰল কৰিব পৰা বল নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতাৰ বাবে তেওঁক দুটা নিকনেম দিয়া হৈছিল কিয় দিয়া হৈছিল for his superb ball control তেওঁ আচৰিত ধৰণৰ বল নিয়ন্ত্ৰণ কৰা ক্ষমতাৰ বাবে তেওঁক দুটা নিকনেম উপৰুৱা নাম দিয়া হৈছিল the wizard and the magician of hockey হকিৰ যাদুকৰ আৰু হকিত খুব এজন পাৰ্গত খেলুৱৈ হিচাপে তেওঁক উপৰুৱা নাম দিয়া হৈছিল During his sporting career spanning 23 years
তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে হকী খেলিছিলে 1926ৰ পৰা 1949লৈকে হকী খেলিছিলে এই সময়ছোৱাত এইখিনি তেওঁ হকী কেৰিয়াৰৰ সময় আৰু এই সময়ছোৱাত হি স্ক'ৰ্ড এ টোটেল অফ 570 গ'ল ইন 15 মেটচেছ 15খন খেলত তেওঁ 570 গ'ল কৰিছিলে একৰ্ডিং টু হিজ অটোবায়োগ্ৰাফি টাইটেলড গ'ল আৰু কিহৰ এই ভিত্তিৰে কথাখিনি কোৱা হৈছে তেওঁৰ অটোবায়োগ্ৰাফিত এই কথাখিনি লিখি থৈ গৈছে আৰু তেওঁ সেই অটোবায়োগ্ৰাফি আত্মজীৱনীখনৰ নাম হৈছে গোল GOAL গোল The government of India awarded him the national honor of Padma Bhushan in 1956 1956ত 1956 চনত ভাৰত চৰকাৰে তেওঁক কি বঁটা প্ৰদান কৰিছিলে পদ্ম ভূষণ বঁটা প্ৰদান কৰিছিলে মানে এটা আগশাৰীৰ অসামৰিক বঁটা ভাৰত ৰত্ন পদ্মভূষণ পদ্মবিভূষণ এইবিলাক হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা শ্ৰেষ্ঠ অসামৰিক বঁটা কিছুমান বিভিন্ন ক্ষেত্ৰত ভাৰতৰ নাম উজ্বলোৱা ব্যক্তিসকলক এই বঁটাবিলাক দিয়া হয় আৰু 1956 চনত ধ্যান চান্দক দিয়া হৈছিল পদ্মভূষণ এৱাৰ্ড He passed away at the age of 74 in Delhi on 3 December 1979 1979 চনৰ 3 ডিচেম্বৰ তাৰিখে তেওঁ 74 বছৰ বয়সত দিল্লীত মৃত্যু হৈছিল তেওঁ ইহলীলা সম্বৰণ কৰিছিল ভেৰি এপ্ৰপ্ৰিয়েটলি খুব সঠিকভাৱে খুব শুদ্ধভাৱে এপ্ৰপ্ৰিয়েটলি যথোচিতভাৱে হিজ বাৰ্থডে 29 আগষ্ট তেওঁৰ জন্মদিন আছিলে 29 আগষ্ট is celebrated as National Sports Day ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে তেওঁৰ জন্মদিনটো 29 আগষ্টৰ দিনটো পালন কৰা হয় এইটো ভাৰত চৰকাৰে লোৱা এটা যথোচিত সিদ্ধান্ত ধ্যানচান্দ লেছনটো আমি অসমীয়াত আলোচনা কৰিলোঁ মই ধ্যানচান্দৰ এক্টিভিটিছখিনি কুৱেশ্যন আনচাৰখিনি ইতিমধ্যে মই ইউটিউবত আপলোড কৰি থৈছোঁ লিংকবিলাক কেইবাটাও পাৰ্টছত 5টা পাৰ্টছত আমি আপলোড কৰি থৈছোঁ আৰু সেইখিনি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম তোমালোকে চাই ল'বা